সিংহ ৰাশিৰ জাতক জাতিকাসকল, জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হ'ল যে পূৰ্ণতা কেতিয়াও হঠাতে নাহে। ই নিৰন্তৰ বিবেক আৰু অনুশাসনৰ পৰাহে জন্ম লয়। 2025 বৰ্ষ ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে। আৰু এই অন্তিম 15টা দিন কেৱল সমাপ্তি নহয়, বৰঞ্চ আত্মমন্থন আৰু ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাৰ এক সুযোগ। সিংহ ৰাশি, যাৰ স্বভাৱ নেতৃত্ব, আত্মবিশ্বাস আৰু তেজেৰে পৰিপূৰ্ণ, এই দিনবোৰত এক গভীৰ পৰিৱৰ্তনৰ মাজেৰে গতি কৰিবলৈ গৈ আছে। গ্ৰহৰ গতিয়ে আপোনাক এইটো শিকাবলৈ গৈ আছে যে প্ৰকৃত শক্তি কেৱল আগবাঢ়ি যোৱাতে নহয়, বৰঞ্চ সঠিক সময়ত ৰৈ পৰিস্থিতি বুজি পোৱাতহে আছে। 15 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে এই সময়ছোৱাই আপোনাৰ কৰ্ম, আপোনাৰ সিদ্ধান্ত আৰু আপোনাৰ দৃষ্টিভংগীৰ পৰীক্ষা ল'ব। এই সময় হ'ল অহংকাৰৰ পৰা ওপৰলৈ উঠি বিবেকক আঁকোৱালি লোৱাৰ আৰু বাহ্যিক সফলতাৰ লগতে আভ্যন্তৰীণ ভাৰসাম্য স্থাপন কৰাৰ। এই ভিডিঅ'টোত আমি জানিম যে অনাগত এই 15টা দিনত সিংহ ৰাশিৰ বাবে কেৰিয়াৰ, ধন, সম্পৰ্ক আৰু আত্মবিকাশৰ কি কি সংকেত লুকাই আছে আৰু কেনেকৈ আপুনি এই সময়ক আপোনাৰ পক্ষলৈ আনিব পাৰে। আহক জানো সিংহ ৰাশিৰ অন্তিম 15 দিনৰ বিস্তৃত ৰাশিফল। প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথা, আপোনাৰ লগ্নত অৰ্থাৎ আপোনাৰ মগজুত কেতু বিৰাজ কৰিছে। কেতু এনে এটা গ্ৰহ যাৰ মূৰ নাই। ই আপোনাক বিৰক্ত কৰে। যোৱা কেইমাহমানৰ পৰা আপুনি অনুভৱ কৰিছে চাগে যে আপুনি ভিৰৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰে। আপোনাৰ এনে লাগে যেন মানুহে আপোনাক বুজিব পৰা নাই। এইটো কেতুৰ প্ৰভাৱ। ই আপোনাক আধ্যাত্মিক বনায়, কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্ত বা কনফিউজ কৰে। ঠিক সন্মুখত আপোনাৰ সপ্তম ভাৱ অৰ্থাৎ পাৰ্টনাৰশ্বিপ আৰু জীৱনসংগীৰ ঘৰত ৰাহু বহি আছে কুম্ভ ৰাশিত। ৰাহু হ'ল ধোঁৱা, ভ্ৰম। ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ পাৰ্টনাৰ বা জীৱনসংগীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা বেছি। যি দেখা গৈছে সেয়া হয়তো সঁচা নহ'বও পাৰে। সেয়েহে এই সময়ছোৱাত পাৰ্টনাৰ বা অংশীদাৰৰ ওপৰত চকু মুদি ভৰসা নকৰিব। ইয়াৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ স্থিতি হ'ল শনিদেৱৰ। শনিদেৱ আপোনাৰ অষ্টম ভাৱ মীন ৰাশিত আছে। অষ্টম ভাৱ হ'ল হঠাৎ পৰিৱৰ্তন, গভীৰ চিন্তা আৰু বাধাৰ। শনি ইয়াত বহি আপোনাক ধীৰ বা শ্ল' কৰিছে। তেওঁ কৈছে খৰখেদা নকৰিব। যেতিয়াই চন্দ্ৰ ইয়ালৈ আহিব, যিটো মাহৰ শেষৰ ফালে হ'ব, তেতিয়া আপুনি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আহোঁ ইতিবাচক খবৰলৈ। আপোনাৰ পঞ্চম ভাৱ ধনু ৰাশিত মংগল বহি আছে। পঞ্চম ভাৱ হ'ল বুদ্ধি, ৰোমাঞ্চ, সন্তান আৰু শ্বেয়াৰ বজাৰৰ। মংগল হ'ল শক্তি। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মগজু এই সময়ত বুলেট ট্ৰেইনৰ গতিৰে চলি আছে। আপুনি ৰিস্ক বা ঝুঁকি ল'বলৈ প্ৰস্তুত। আপোনাৰ ভিতৰত সৃজনশীলতাৰ আগ্নেয়গিৰি ফাটিবলৈ প্ৰস্তুত হৈ আছে। আৰু অন্তিম খেলুৱৈ হ'ল দেৱগুৰু বৃহস্পতি। তেওঁ আপোনাৰ একাদশ ভাৱ বা লাভ স্থানত আছে, কিন্তু বক্ৰী হৈ আছে। ইয়াৰ অৰ্থ হ'ল টকা আহিব, লাভ হ'ব, কিন্তু হয়তো পুৰণি উৎসৰ পৰা, বা টকা আহোঁতে হতে অলপ পলম হ'ব পাৰে। গতিকে ছবিখন এনেকুৱা হৈছে, মগজু তীব্ৰ কিন্তু বিভ্ৰান্তি আছে। টকা আহিব বিচাৰে কিন্তু বাধা আছে। এই ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিব লাগিব সেয়াই আমি এতিয়া দিন প্ৰতিদিনৰ বিশ্লেষণৰ সৈতে চাম। এতিয়া আপুনি আপোনাৰ ডায়েৰী উলিয়াই লওক। আমি 15 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম আৰু 31 ডিচেম্বৰলৈকে যাম। মই আপোনাক ক'ম যে কোন দিনা এক্সিলেটৰ দবাব লাগিব আৰু কোন দিনা ব্ৰেক লগাব লাগিব। আৰম্ভ কৰোঁ 15 ডিচেম্বৰৰ পৰা। এইটো চাপৰ পৰ্যায় বা টেনচনৰ শেষৰ দিন। 15 ডিচেম্বৰ, 31 ডিচেম্বৰ। সোমবাৰে সূৰ্যদেৱ বৃশ্চিক ৰাশিত নিজৰ অন্তিম ডিগ্ৰীত আছে আৰু তেওঁ আপোনাৰ চতুৰ্থ ভাৱত আছে। চতুৰ্থ ভাৱ মনৰ শান্তিৰ হয়। যেতিয়া সূৰ্য ইয়াত গণ্ডাত বিন্দুত থাকে, তেতিয়া অস্থিৰতা বাঢ়ে। আপুনি ঘৰত উশাহ বন্ধ হোৱা যেন অনুভৱ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ চিন্তা হ'ব পাৰে। মোৰ পৰামৰ্শ হ'ল যে 15 তাৰিখে কোনো ডাঙৰ পাংগা বা কাজিয়া নল'ব। শান্ত হৈ থাকক। কিন্তু ৰাতি পাৰ হোৱাৰ লগে লগে 16 ডিচেম্বৰ মঙলবাৰ আহিব আৰু এইটো এটা গেম চেঞ্জাৰ দিন। কিয়? কাৰণ এইদিনা সূৰ্যদেৱ, যি আপোনাৰ ৰাশিৰ অধিপতি, চতুৰ্থ ঘৰৰ আন্ধাৰৰ পৰা ওলাই পঞ্চম ঘৰ ধনু ৰাশিত প্ৰৱেশ কৰিব। ধনু ৰাশি সূৰ্যৰ বন্ধু গুৰুৰ ৰাশি। যি মুহূৰ্ততে সূৰ্য ইয়ালৈ আহিব আৰু তাত আগৰে পৰাই মংগল বহি আছে, আপোনাৰ ভিতৰত জবৰদস্ত আত্মবিশ্বাস আহিব। ব্যৱসায়ৰ বাবে আটাইতকৈ ভাল সময় আৰম্ভ। যদি আপুনি এজন উদ্যোগী, তেন্তে 16 তাৰিখৰ পৰা আপুনি নতুন ধাৰণাবোৰৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিয়ক। আপোনাৰ মাতত দম থাকিব আৰু মানুহে আপোনাৰ কথা শুনিব। এতিয়া আহোঁ 17 আৰু 18 ডিচেম্বৰলৈ। 17 ডিচেম্বৰত প্ৰদোষ আছে, যিটো শুভ। কিন্তু 18 ডিচেম্বৰ বৃহস্পতিবাৰে অলপ সাৱধান হ'ব লাগিব। কপত যুগ দুপৰীয়া 3 ঘণ্টা 3 মিনিট বজাত। এই কপত যুগ কি? এইদিনা চন্দ্ৰ বৃশ্চিক ৰাশিত চতুৰ্থ ঘৰত থাকিব আৰু বুধৰ সৈতে লগ লাগিব। বুধ হ'ল বাণী আৰু ব্যৱসায়, চন্দ্ৰ হ'ল মন। বৃশ্চিক ৰাশি হ'ল লুকাই থকা। 18 তাৰিখে দুপৰীয়া 3 ঘণ্টা 3:10 মিনিটৰ
আশে-পাশে কোনো নথিপত্ৰ বা ডকুমেণ্টত স্বাক্ষৰ নকৰিব। কিন্তু তাৰ পিছত আহে 19 ডিচেম্বৰ, শুকুৰবাৰ, অমাৱস্যা। এই দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে অতি শক্তিশালী। চাকৰিৰ বাবে এইটো আটাইতকৈ ভাল সময়ৰ আৰম্ভণি। আৰু লাভ লাইফ বা প্ৰেম জীৱনৰ বাবে ৰাতি 10 বজাত চন্দ্ৰ-শুক্ৰ আকৰ্ষণ যোগ গঠন হৈ আছে। চন্দ্ৰ আৰু শুক্ৰৰ সংযোগ। যদি আপুনি কাৰোবাক পচন্দ কৰে, তেন্তে এই ৰাতি নিজৰ অনুভৱ প্ৰকাশ কৰাৰ বাবে আটাইতকৈ শুভ। আপোনাৰ আকৰ্ষণ শক্তি বহুত বেছি থাকিব। মানুহ আপোনাৰ ফালে টানি অনাৰ দৰে গুচি আহিব। বন্ধুসকল, যদি গোটেই মাহটোত কোনোবা আটাইতকৈ শ্ৰেষ্ঠ সময় আছে, তেন্তে সেয়া হ'ল 20, 21 আৰু 22 ডিচেম্বৰ। 20 ডিচেম্বৰ, 21 ডিচেম্বৰ, 22 ডিচেম্বৰ। শনিবাৰে শুক্ৰৰী ৰাশি পৰিৱৰ্তন কৰি ধনু ৰাশি পঞ্চম ঘৰলৈ আহি যাব। ভাবকচোন, আপোনাৰ পঞ্চম ঘৰত এতিয়া কোন কোন আছে? সূৰ্য, মংগল আৰু এতিয়া শুক্ৰ। তিনিটা শক্তিশালী গ্ৰহ আপোনাৰ বুদ্ধি আৰু সৃজনশীলতাৰ ঘৰত। এই সময় নিজৰ প্ৰতিভা দেখুওৱাৰ, শিল্পী, ডিজাইনাৰ, অভিনেতা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো গোল্ডেন পিৰিয়ড, অৰ্থাৎ সোণালী সময়। 21 ডিচেম্বৰত আপুনি সম্পূৰ্ণ শক্তিৰে ভৰি থাকিব। মিলা-মিছা বঢ়াওক, মানুহক লগ কৰক। আৰু 22 ডিচেম্বৰ, সোমবাৰে পুৱা 7 বজাত গজকেশৰী যোগ গঠন হৈ আছে। চন্দ্ৰ আৰু গুৰুৰ দৃষ্টি সম্বন্ধ। যদি আপুনি প্ৰমোচন লেটাৰৰ বাবে অপেক্ষা কৰি আছিল বা বছৰ লগত দৰমহা বঢ়োৱাৰ কথা পাতিব বিচাৰিছিল, তেন্তে সোমবাৰৰ পুৱাৰ সময়খিনি ব্যৱহাৰ কৰক। গুৰুৰ কৃপাত আপুনি বুদ্ধিমত্তা আৰু সফলতা দুয়োটাই পাব। কিন্তু মনত ৰাখিব, পুৱা 10 বজাৰ পিছত চন্দ্ৰ ষষ্ঠ ঘৰলৈ গুচি যাব। গতিকে যি কৰিবলগীয়া আছে, পুৱা সোনকালে কৰি ল'ব। এতিয়া টকা পইচাৰ কথা পাতো। 23 আৰু 24 ডিচেম্বৰত চন্দ্ৰ মকৰ ৰাশি ষষ্ঠ ঘৰত থাকিব। আমাৰ চাৰ্টে কয়, শ্বেয়াৰ বজাৰত আৰু বিনিয়োগ কৰাৰ ভাল দিন। এতিয়া আপুনি সুধিব, 25 ডিচেম্বৰ বৃহস্পতিবাৰ, এই দিনটো ব্যৱসায়ৰ সোণালী দৌৰৰ অন্তিম দিন। কিন্তু ইয়াত এটা সতৰ্কবাণী আছে। চন্দ্ৰ এতিয়া কুম্ভ ৰাশিৰ সপ্তম ঘৰলৈ আহি গৈছে, য'ত ৰাহু বহি আছে। এইদিনা আপোনাৰ মুড অলপ অস্থিৰ হ'ব পাৰে। ব্যৱসায়িক অংশীদাৰ বা বিজনেছ পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। ৰাহুৱে আপোনাক ভ্ৰম দিব যে সব ঠিক আছে, কিন্তু ভিতৰি ভিতৰি কিবা গণ্ডগোল হ'ব পাৰে। সেয়েহে 25 তাৰিখে ডিল ফাইনেল কৰক, কিন্তু চকু খোলা ৰাখি। এতিয়া মই বিচাৰোঁ আপোনালোক সকলোৱে মন দিয়ক। ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ এইটোৱেই। 26, 37 আৰু 28 ডিচেম্বৰ। আমাৰ ডেটাই এই পৰ্যায়টোক নাম দিছে সিদ্ধান্ত পেণ্ডিং, সাৱধান থাকক। ইয়াৰ জ্যোতিষীয় কাৰণ বুজাটো অতি জৰুৰী। 27 ডিচেম্বৰ, শনিবাৰে পুৱা 3 বজাত চন্দ্ৰই মীন ৰাশি অৰ্থাৎ আপোনাৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব। আৰু তাত কোন বহি আছে? শনিদেৱ। যেতিয়া চন্দ্ৰ আৰু শনি অষ্টম ঘৰত লগ লাগে, তেতিয়া ইয়াক বিষযুগৰ দৰে প্ৰভাৱ বুলি ধৰা হয়। এই 3 দিনত কি হ'ব? আপুনি বিনা কাৰণত বিষণ্ণতা অনুভৱ কৰিব। হৈ থকা কামবোৰ আবদ্ধ হৈ পৰিব। আপুনি দ্ৰুত গতিত আগবাঢ়িব বিচাৰিব, কিন্তু পৰিস্থিতিয়ে আপোনাক ৰখাই দিব। 38 তাৰিখে বুধ চতুৰ্থ ঘৰৰ পৰা ওলাই যাব, যিয়ে অলপ সকাহ দিব, কিন্তু চন্দ্ৰ শনিৰ প্ৰভাৱ গধুৰ হৈ থাকিব। মোৰ পৰামৰ্শ হ'ল, এই 3 দিনত বিয়াৰ বাবে হা নকৰিব, মাটি নিকিনিব আৰু কোনো নতুন প্ৰজেক্টৰ উদ্বোধন নকৰিব। কেৱল ৰুটিন কাম কৰক আৰু শান্ত থাকক। এই সময় পাৰ হৈ যাব। যি মুহূৰ্ততে আমি এই কঠিন পৰ্যায়ৰ পৰা ওলাই আহিম, 2025ত আমাক এটা সুন্দৰ উপহাৰ দি যাব। 29 ডিচেম্বৰ, সোমবাৰে পুৱা 3 বজাত চন্দ্ৰ মেষ ৰাশি অৰ্থাৎ আপোনাৰ নৱম ঘৰলৈ আহি যাব। আৰু তাত আকৌ এবাৰ গজকেশৰী যোগ হ'ব। ৰাতিৰ আন্ধাৰ আঁতৰিব আৰু ভাগ্যৰ সূৰ্য উদয় হ'ব। আপোনাৰ মুড হঠাৎ ভাল হৈ যাব। যিবোৰ সমস্যা 37 তাৰিখে আছিল, সেইবোৰৰ সমাধান ওলাব। এইদিনা বুধো পঞ্চম ঘৰলৈ আহি যাব, অৰ্থাৎ সূৰ্য, মংগল, শুক্ৰ, বুধ 4টা গ্ৰহ পঞ্চম ঘৰত। আপোনাৰ বুদ্ধিমত্তাৰ স্তৰ সৰ্বোচ্চ হ'ব। 30 ডিচেম্বৰ ভ্ৰমণ আৰু শিকাৰ বাবে এটা অতি লাক বা ভাগ্যৱান দিন। আৰু 31 ডিচেম্বৰ, বুধবাৰ, বছৰৰ শেষ দিন। পুৱা 9:43 বজাত চন্দ্ৰ বৃষ ৰাশি অৰ্থাৎ আপোনাৰ 10ম ঘৰত প্ৰৱেশ কৰিব। ইয়াৰ অৰ্থ বুজিছে আপুনি? যেতিয়া ঘড়ীত 12 বাজিব আৰু 2026 আৰম্ভ হ'ব, তেতিয়া আপোনাৰ সম্পূৰ্ণ ফ'কাছ, আপোনাৰ সম্পূৰ্ণ শক্তি আপোনাৰ কেৰিয়াৰ আৰু ষ্টেটাছৰ ওপৰত থাকিব। আপুনি নতুন বছৰত এটা পেছাদাৰী বা প্ৰফেচনেলি আৰু সফল মানসিকতাৰ সৈতে প্ৰৱেশ কৰিব। আপুনি পাৰ্টি কৰিলেও তাত নেটৱৰ্কিং কৰিব। এইটো এটা অতি শুভ সংকেত যে 2026 চনটোৱে আপোনাৰ বাবে কেৰিয়াৰৰ নতুন উচ্চতা লৈ আনিব। বন্ধুসকল, এতিয়া এটা অতি গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে কথা পাত, যি আমাৰ গৃহিণী আৰু পাৰিবাৰিক জীৱনৰ ওপৰত কেন্দ্ৰিত। ঘৰৰ লক্ষ্মী, ঘৰৰ মূল সদস্য, ঘৰৰ শান্তিৰ আধাৰ হয়। আপোনালোকৰ বাবে এই 15 দিনে কি লৈ আহিছে, আহক চাওঁ। ঘৰ আৰু মনৰ শান্তিৰ কথা ক'বলৈ গ'লে, 15 ডিচেম্বৰত, 17 আৰু 18 ডিচেম্বৰত যেতিয়া চন্দ্ৰ চতুৰ্থ ঘৰলৈ আহিব, আপোনাৰ সম্পূৰ্ণ মনোযোগ ঘৰ আৰু পৰিয়ালৰ ওপৰত থাকিব। কিন্তু 18 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈকে
আপোনাৰ পঞ্চম ঘৰত সূৰ্য, মংগল আৰু শুক্ৰৰ দৰে গ্ৰহ থাকিব। পঞ্চম ঘৰটো সন্তানৰ হয়। এই সময়ত আপুনি ল'ৰা-ছোৱালীৰ সৈতে ভাল সময় কটাবে। সিহঁতৰ পঢ়া-শুনাত সহায় কৰিব। সিহঁতৰ সৃজনশীলতাক উৎসাহিত কৰিব। যদি আপুনি নিজে কিবা ক্ৰিয়েটিভ কৰিব বিচাৰে, যেনে পেইণ্টিং, ৰন্ধা-বঢ়া, লেখা-মেলা, তেন্তে এই সময় বেষ্ট বা সৰ্বোত্তম। আপোনাৰ ভিতৰৰ কলা বাহিৰলৈ ওলাই আহিব। জীৱনসংগীৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ সপ্তম ঘৰত ৰাহু বহি আছে, যিয়ে কেতিয়াবা জীৱনসংগীৰ সৈতে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। কিন্তু 19 ডিচেম্বৰৰ ৰাতিৰ চন্দ্ৰ-শুক্ৰ আকৰ্ষণ যোগ আৰু 20 ডিচেম্বৰত শুক্ৰৰ পঞ্চম ঘৰলৈ অহাটোৱে আপোনাৰ প্ৰেম জীৱন আৰু বৈবাহিক জীৱনত নতুন জোৱাৰ আনিব। আপুনি আপোনাৰ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাবে। মাত্ৰ 25 ডিচেম্বৰত যেতিয়া চন্দ্ৰ সপ্তম ঘৰত ৰাহুৰ সৈতে থাকিব, তেতিয়া পাৰ্টনাৰৰ সৈতে কোনো ডাঙৰ সিদ্ধান্তলৈ তৰ্ক-বিতৰ্কৰ পৰা বিৰত থাকক। নিজৰ কথা শান্তভাৱে ৰাখক। ঘৰৰ বাজেট মেনেজ কৰাটোও এটা ডাঙৰ কাম। 23 আৰু 24 ডিচেম্বৰত যেতিয়া চন্দ্ৰ ষষ্ঠ ঘৰত থাকিব, তেতিয়া আপুনি সৰু-সুৰা ঘৰুৱা খৰচবোৰ ভালদৰে মেনেজ কৰিব পাৰিব। যদি কোনো ঘৰুৱা বিনিয়োগৰ প্লেন আছে, যেনে কোনো নতুন বস্তু কিনা, তেন্তে এই দিনবোৰত ৰিচাৰ্জ কৰিব পাৰে। কিন্তু 26, 27 আৰু 28 ডিচেম্বৰৰ সিদ্ধান্ত পেণ্ডিং ফেজত ঘৰৰ বাবে কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব, যেনে কোনো সম্পত্তি কিনা বা ডাঙৰ লোন লোৱা। কামবোৰ আবদ্ধ হ'ব পাৰে বা পিছত অনুশোচনা হ'ব পাৰে। আপোনাৰ লগ্নত কেতু আৰু পঞ্চম ঘৰত ইমানবোৰ গ্ৰহ, ই আপোনাক নিজৰ বাবেও সময় উলিয়াবলৈ কয়। নিজৰ আধ্যাত্মিক উন্নতিৰ ওপৰত মনোযোগ দিয়ক। কোনো নতুন হবি বা চখ আৰম্ভ কৰক। ই আপোনাৰ মনক শান্তি দিব আৰু আপোনাৰ উৎপাদনশীলতা বঢ়াব। তো বন্ধুসকল, এয়া আছিল সম্পূৰ্ণ 15 দিনৰ যাত্ৰা। বহুতবোৰ তাৰিখ আছিল, সেয়েহে মই পুনৰ এবাৰ সাৰাংশ কৰি দিওঁ, যাতে আপুনি নোট কৰি ল'ব পাৰে। আটাইতকৈ শুভ সময়, অৰ্থাৎ গল্ডেন উইণ্ড' হ'ল 16 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈ। ইয়াত বিজনেছ, জব আৰু লভ তিনিওটাৰ বাবে দুৱাৰ মুকলি আছে। আপোনাৰ সৃজনশীলতা, আত্মবিশ্বাস আৰু আকৰ্ষণ শক্তি শীৰ্ষত থাকিব। লভ লাইফৰ যাদু হ'ব 19 আৰু 20 ডিচেম্বৰত। যদি সম্পৰ্ক শুধৰাব লগা আছে বা গঢ়িব লগা আছে, তেন্তে এই দিনবোৰ বেষ্ট। শ্বেয়াৰ মাৰ্কেট একশ্যন আৰু ঘৰুৱা বিনিয়োগৰ বাবে 23 আৰু 44 ডিচেম্বৰ ভাল। কিন্তু বিপদৰ ঘণ্টা হ'ল 26, 27 আৰু 28 ডিচেম্বৰ। এই তাৰিখকেইটা মাৰ্ক কৰি লওক। এই দিনবোৰত সিদ্ধান্ত পেণ্ডিং ৰাখিব লাগিব। শনি আৰু চন্দ্ৰ অষ্টম ঘৰত আছে। ৰিস্ক একেবাৰে নল'ব। আৰু গ্ৰেণ্ড ফিনালে হ'ব 29 পৰা 31 ডিচেম্বৰ। ভাগ্য আৰু কেৰিয়াৰৰ লগ পাব। এতিয়া যেনেকৈ আমি সদায় কওঁ, জ্যোতিষশাস্ত্ৰই কেৱল সমস্যাই নকয়, সমাধানো দিয়ে। এই গোচৰ বা গ্ৰহৰ গতিৰ সম্পূৰ্ণ লাভ উঠাবলৈ আৰু নেতিবাচক প্ৰভাৱ কম কৰিবলৈ আপুনি এই বিশেষ উপায়বোৰ কৰা উচিত। প্ৰথমতে, সূৰ্যক বলৱান কৰক, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য 16 তাৰিখৰ পৰা 5ম ঘৰলৈ আহি আছে। তেওঁক আৰু শক্তি দিয়ক। উপায় এই যে সদায় পুৱা গা ধোৱাৰ পিছত সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। সেই পানীত অলপ গুড় আৰু ৰঙা কুমকুম নিশ্চয় মিলাব। পানী অৰ্পণ কৰাৰ সময়ত ঔঁ হ্ৰাং হ্ৰিং হ্ৰং সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব। ই আপোনাৰ আত্মবিশ্বাসক সিদ্ধান্ত পেণ্ডিং ফেজতো ভুঙি যাবলৈ নিদিব। দ্বিতীয়, শনি-চন্দ্ৰ দোষ নিবাৰণ। আটাইতকৈ জৰুৰী উপায় 26, 27 আৰু 28 ডিচেম্বৰৰ বাবে, যেতিয়া চন্দ্ৰ অষ্টম ঘৰত থাকিব। এই দিনবোৰত সন্ধিয়াৰ সময়ত শিৱ চালিচা পাঠ কৰিব। পাৰিলে শিৱলিংগত কেঁচা গাখীৰ আৰু কলা তিল অৰ্পণ কৰিব। ভগৱান শিৱ, কাল আৰু মহাকাল, তেওঁ শনি আৰু চন্দ্ৰৰ নেতিবাচক শক্তিক শান্ত কৰি দিব, যাৰ ফলত ঘৰুৱা শান্তিও বৰ্তি থাকিব। তৃতীয়, চৰাই আৰু জীৱ-জন্তুৰ সেৱা। আপোনাৰ প্ৰথম ঘৰত কেতু আৰু সপ্তম ঘৰত ৰাহু আছে। উপায় এই যে বাটৰ কুকুৰক ৰুটি খুৱাওক বা চৰাইক শস্য দানা দিয়ক। এই উপায়ে আপোনাৰ সম্পৰ্কত যি ভুল বুজাবুজি হ'ব পাৰে তাক দূৰ কৰিব আৰু মানসিক শান্তি দিব। ইয়াৰ দ্বাৰা পাৰিবাৰিক মিলা-প্ৰীতিও বাঢ়িব। গতিকে মোৰ সিংহ ৰাশিৰ বন্ধুসকল, এয়া আছিল আপোনালোকৰ বাবে 2025 চনৰ অন্তিম ভৱিষ্যতবাণী। ভয় নাখাব। 37 তাৰিখটোৰ ধ্যান ৰাখিব। বাকী 16 পৰা 25 তাৰিখ আপোনাৰ বাবে স্বৰ্ণীল। এই সময়ৰ সদব্যৱহাৰ কৰক আৰু 2020 চনত এজন বিজয়ীৰ দৰে প্ৰৱেশ কৰক। আমি সোনকালেই 2020 চনৰ বাৰ্ষিক ৰাশিফল লৈ আহিম, য'ত আমি গোটেই বছৰটোৰ খতিয়ান দিম। যদি আপুনি সেই ভিডিঅ'টো চাব বিচাৰে, তেন্তে কমেণ্ট বক্সত ৱেলকাম 2020 বুলি নিশ্চয় লিখিব। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও স্পষ্টতা দিছে আৰু আপুনি গৃহিণীসকলৰ বাবে বিশেষ খণ্ডটো ভাল পাইছে, তেন্তে ইয়াত লাইক কৰক, আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, আৰু হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় দবাব, যাতে আপুনি কোনো আপডেট মিছ নকৰে। ঈশ্বৰে কৰক আপোনাৰ অনাগত বছৰটো মংগলময় হওক। নিজৰ খেয়াল ৰাখিব, সুখী হৈ থাকক। ঔঁ নমঃ শিৱায়। হৰ হৰ মহাদেৱ।